হেল্ল' বন্ধু, কাৰেণ্ট আছামলৈ স্বাগতম। আজি আপোনালোকক দেখুৱাবলৈ লৈছোঁ যে সাঁচি গছত মাল কেনেকৈ বনাব। হয় বন্ধু, সাঁচি গছত মাল কেনেকৈ বনাব। আপুনি যেতিয়া দেখিব যে আপোনাৰ বাৰীত এই মই দেখাই থকা জোপাৰ দৰে গছ আছে, মানে ইয়াতকৈ ডাঙৰ হ'ব লাগিব, ইয়াত এটা ফুটা আছেই, ঠিক এনেকৈ এটামান ফুটা ধৰক আছে আৰু গছডালত কোনো ফুটা নহ'ল, তেতিয়াহ'লে আপুনি এই গছডালত কেনেকৈ মাল বনাব। এই গছডাল চাওক, এই গছডাল ভাল সাঁচি নহয়, উন্নত মানৰ সাঁচি নহয়। গছডাল ৰুলে, এই মানুহজনে বহুত গছ ৰুই থৈছে, মোৰ নিজৰ নহয়। এয়া চাওক, যিজোপা ৰুলে মন কৰক, গছডালত কিন্তু মাল নাই। আপুনি হয়তো ভাবিব পাৰে যে মই বহুত সাঁচি খেতি কৰিলোঁ কিন্তু মাল নাই। নহয়, প্ৰত্যেক মানুহৰে এই কথাটো হৈছেই। মেজৰ সংখ্যক মানুহৰ, এই মানুহ ঘৰৰ বাৰীত যিমান সাঁচি গছ আছে চব অসংখ্য সাঁচি গছ আছে, ধৰি দূৰলৈকে মই জুম কৰি দেখুৱাইছোঁ, এইবিলাক চব সাঁচি গছ, কিন্তু এই সাঁচি গছবিলাকত মাল নাই। এই সাঁচি গছবিলাকত এইবিলাক চব, সেইজোপা এজোপা সাঁচি গছ, এই ডাঙৰ সাঁচি গছ, এই সাঁচি গছজোপাও মাল নাই। কিন্তু এতিয়া কি কৰিব, আমি আনৰ কথা বাদ দিলোঁ, আপুনি কি কৰিব। আপোনাৰ এই সাঁচি গছজোপাত এতিয়া মাল নহ'ল, আপুনি কি কৰিব। সাঁচি গছত মাল বহুত প্ৰকাৰৰ আছে। এক হ'ল প্ৰকৃত মাল, মানে ফুটি, যিটো ফুটি বুলি কয়, সেই ফুটিটোত ওপৰতে নিৰ্ভৰ কৰি গছজোপা বেপাৰীয়ে কাটে। ফুটিৰ আপোনাৰ দুটা তিনিটা ভাগ আছে। এটা হ'ল আপোনাৰ ভাটৌঠুটীয়া ফুটি, আৰু এটা হ'ল আপোনাৰ পিয়ৰ ফুটি, আৰু হ'ল চেৰা ফুটি, ইত্যাদি ইত্যাদি ভাগবিলাক আছে। আমি সেইবিলাক পাছত পাতিম। এতিয়া আমি এটা কথা জানিব বিচাৰোঁ, সেইটো হৈছে যে মাল নথকা গছ এজোপাত আমি কেনেকৈ মাল বনাম। এই মানুহজনেও যত্ন কৰি আছে। চাওক, এইবিলাক যে ঘাপ দেখিছে, এনেকৈ গোটেই গছজোপাত কি কৰিছে, ঘপিয়াই দিছে, মানে কাঁচি বা কটাৰীৰ আগ মাৰি দিছে, কিন্তু নহ'ব, বিফল হ'ব। এওঁ যিটো মাল বনাবলৈ যত্ন কৰি আছে, বা মই আজি আপোনাক যিটো মাল বনাবলৈ ক'ম, সেইটো হ'ল মুখামাল। মুখামালটো আপোনাৰ কি হ'ব, এই মানুহজনেও মুখামাল বনিছে, কিন্তু লগে লগে বৰাই খাইছে। এই দেখিছেনে, মাল নবনাকৈ থকা নাই, কিন্তু বৰাই খাই পেলাইছে। বৰাই খাই পেলাইছে মানে আকৌ মাংস ধৰি গৈছে, গতিকে মালটো নহ'ল। এতিয়া মুখামালটো বনাবলৈ হ'লে আপুনি কি কৰিব লাগিব, গছজোপা ইয়াতকৈ ডাঙৰ হ'বলৈ দিব লাগিব। গছজোপাত ইয়াতকৈ ডাঙৰ হ'বলৈ দিব লাগিব, আৰু এজন অভিজ্ঞ সাঁচি বেপাৰীক আপুনি মাতি আনিব লাগিব। আপোনাৰ ঘৰত যেতিয়া বেপাৰী আহিব, তেওঁক ক'ব লাগিব যে মোক গছজোপাত ঘাপ দি দিলে মাল হ'ব নেকি। তেওঁ তেতিয়া গছজোপা পৰীক্ষা কৰি চাব যে গছজোপাৰ ঘাপ দিবৰ উপযুক্ত বয়স হৈছে নে নাই। কাৰণ উপযুক্ত বয়সত ঘাপ নিদিলে গছজোপা মৰি যাব। তেওঁ যেতিয়া মানুহজনে পৰীক্ষা কৰি গম পাই যাব যে গছজোপাৰ বয়স হৈছে, মানে বুঢ়া হৈছে, এই গছজোপা ঘাপ দি দিলেও মৰি নাযায়, তেতিয়া সেই গছজোপাত সেই অভিজ্ঞ বেপাৰীজনে চিৰি ঘূৰি ঘূৰি যে চিৰিটো ওপৰলৈ গুচি যায়, RCC বিল্ডিঙত আপোনালোকে দেখিবলৈ যে পায়, চিৰিটো ঘূৰি ঘূৰি গৈছে ওপৰলৈ, ঠিক তেনেকুৱা ষ্টাইলত আপোনাক গছজোপাত ঘাপ দিব। আৰু প্ৰত্যেকটো ঘাপ এনেকুৱা ষ্টাইলত দিব যে তাত পানী পৰিব কিন্তু ওলাই নাযায়। হিচাপৰ পানীকণেই তাত পৰিব আৰু ওলাই নাযায়। সেই ষ্টাইলত তেওঁ লাহেকৈ ঘপিয়াই 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 তাত আপোনাৰ 150-200 ঘাপ দিব। মানে গছজোপাই 150-200 ঘাপ ল'ব পৰা কেপাচিটি আহিব লাগিব। ওখ হ'ব লাগিব, শকত হ'ব লাগিব। কাৰণ 100 ঘাপ দিবলৈ মানুহজন কিমান ওপৰলৈ যাব লাগিব, সিমান ওপৰলৈকে বহন কৰিব পৰা, ৱেট বহন কৰিব পৰা ক্ষমতা গছজোপা থাকিব লাগিব।
তেতিয়া তেওঁলোকে সেই গছজোপাত ঘাপ দিব। সেই ঘাপ দিবলৈ যাওঁতে মানুহজনৰ লাগিব হয়তো এদিন বা এবেলা, মানে 4 ঘণ্টা 5 ঘণ্টা সময় তেওঁ লাগিব। সেই 4 ঘণ্টা 5 ঘণ্টাৰ বিনিময়ত আপুনি তেওঁক এটকাও নিদিব। আপুনি তেওঁৰ লগত এটা চুক্তি কৰিব যে গছজোপা কিন্তু তুমিয়েই নিব লাগিব, যি দামেই নহওক গছজোপা কিন্তু তুমিয়েই নিব লাগিব। আৰু তেওঁক প্ৰথমেই কওক যে ঘাপ দিলে এই গছজোপা কিমান টকা বনিব। তাৰপিছত কি হ'ব, তেওঁ যে ঘাপ দিব তেওঁৰ এটা খৰচা পৰিব। গতিকে সেই গছজোপা কেতিয়া নিব লাগিব, কিমান সময়ত নিব লাগিব, মানুহজনে মাজে মাজে চেক কৰি থাকিব। মানে ঘাপবিলাকৰ মুখতেই অলপ অলপ মুখা ধৰিব, মানে ক'লা পৰি ভিতৰলৈ এটা মুগা বৰণৰ ৰং বৈ যাব। আৰু যেতিয়াই সেই ৰংটো ভিতৰলৈ গুচি যাব, সেই তেতিয়াই সেই গছজোপা কাটিব হ'ব। আৰু সেই কথাটো বুজি পাব সেই মানুহজনে, কাৰণ তেওঁ সেই গছজোপাত খৰচা পৰি আছে। গতিকে সেই মানুহজন অপয়াসে আহি আপোনাৰ গছডাল লৈ যাবহি। সেই মানুহজনে সেই গছডাল নি কি কৰিব, এই যে আমাৰ যিটো মাল বনায়, ডেকবিলাকত যে মাল বনায়, তাত কেইবাটাও কোৱালিটিৰ মাল ওলায়। এটা হ'ল বয়া মাল। বয়া মালটো মানে কেনেকুৱা বস্তু যে সি প্ৰথম 3 দিনত ফ্ৰেছ মাল ওলাব। যেতিয়া পগাই থাকিব, 15 দিন পগাই থাকিব, প্ৰথম 3 দিনত ফ্ৰেছ মাল ওলাব। তাৰ পিছৰ পৰা যিখিনি মাল ওলাব সেইখিনি হ'ল বয়া মাল। আপোনাৰ পৰা ঘাপ দি নিয়া মালখিনিত সেই বয়া মাল ওলাব, সেইখিনিৰো মূল্য আছে। আৰু সেই বয়া মালখিনিৰ লগত খাই যে চুচুতে যিখিনি চুইপ ওলাব, সেই চুইপখিনিও সিজাই পেলাব। গতিকে মানুহজনে ছেকেণ্ড কোৱালিটিৰ কিছুমান মাল বনাব। গতিকে আপুনি আপোনাৰ ঘৰৰ গছজোপা শতকাই ঘাপ নিদিব, কাৰণ তাৰ পৰা আপুনি পিয়'ৰ মাল পাবলৈ সক্ষম নহ'ব। এইবিলাক চাওক, এইবিলাক কিন্তু ঘাপ দিয়া, মানুহজনে ফুটা কৰিছে, ইয়াতো মাল আছে। কিন্তু এই গছজোপাত হয়তো 1000ৰ তলত দিব। এই মুখাকণৰ কাৰণেই কিনিব, এয়া চাওক, এই মুখাকণৰ কাৰণেই কিনিব, কিন্তু ইয়াত 1000ৰ তল দিব। গতিকে আপুনি আপোনাৰ গছডাল এনেই পেলাই দিয়াতকৈ বা আপুনি খৰি কৰাতকৈ আপুনি সেই গছডাল তেনেকুৱা অভিজ্ঞ মানুহৰ দ্বাৰা আপুনি গছডাল বিক্ৰী কৰিবৰ পৰা উপযোগী কৰিব পাৰিব মাত্ৰ। এইবিলাক গছ চাওক, এইবোৰত মাল নাই। আপুনি সেই গছডাল বিক্ৰী কৰিব পৰা, এই গছডালেই আপুনি বিক্ৰী কৰিব পৰা উপযোগী কৰিব পাৰিব। এইডালত কেইটা ঘাপ বহিব? 20টা ঘাপ বহিব। 20টা ঘাপ বহিলে কিমান দিব? 100কৈ 20, 2000 টকা দিব। গতিকে আপুনি 2000 টকাটো এনেকুৱা এডালি গছ বিক্ৰী দিব পাৰে, কোনো কথা নাই। 2000 গছ, 2000 টকাটো যদি আপুনি 1000 গছ দিয়ে, কিমান টকা? লাখ টকা। কিন্তু মই আপোনালোকক কওঁ যে সেইটো কাম বৰ সহজতে নকৰিব। এইবিলাক চাওক, এইবিলাক বনি আছে মাল, কিন্তু এইবোৰ গছত মাল নাই। গতিকে মাল নাই কাৰণে আপুনি অসহায়বোধ নকৰিব। আপোনাৰ সাঁচি গছডৰা নষ্ট হ'ব বুলি নাভাবিব। আপুনি সাঁচি গছডৰা কাটি বেলেগ কিবা কৃষি কৰোঁ বুলি নাভাবিব। আপুনি ঘন ঘনকৈ লগাই যাওক। এয়া চাওক কিমান ঘন ঘনকৈ আছে। আপুনি খেতি কৰক, সাঁচি খেতি কৰক, আপোনাৰ মূল নেহেৰায়। এজোপা গছ আপুনি ইমানজোপা হওঁতেও ঘাপ দিব পাৰিব, 500 পাব। ইমানজোপা হওঁতেও আপুনি ঘাপ দিব পাৰিব, 500 পাব। এজোপা গছত 500 টকাও কম নহয়তো। এজোপা গছৰ কিমান বয়স হৈছে? 3 বছৰ। 3 বছৰত যদি 500 টকা পালে, আৰু ইয়াত খাটনি নাই, সাঁচি খেতিত খাটনি নাই। আপোনাক এটা ভাল পৰামৰ্শ এইখিনিতে দি যাওঁ, যদি আপুনি সাঁচি খেতি কৰিছে, আপুনি কোনো জেওৰা দিব দৰকাৰ নাই। সাঁচি খেতি কৰিবলৈ আপুনি কোনো জেওৰা দিবলৈ দৰকাৰ নাই। আপুনি ইমানখিনি মাটিত সাঁচি খেতি কৰক, এবিঘা কৰক, 2 বিঘা কৰক, 1 কঠা কৰক, 2 কঠা কৰক, কোনো জেওৰা জপনাৰ দৰকাৰ নাই। আপুনি মাত্ৰ ছাগলীৰ গু আৰু মুঠ এটা ড্ৰামত তিয়াই লওক, বা আপুনি এটা বাল্টিঙত ভালকৈ খচি লওক, আপুনি স্প্ৰে' কৰি দিয়ক। গোটেই সাঁচি পুলিখিনিত স্প্ৰে' কৰি দিয়ক। এখিলা পাতো গৰু ছাগলীয়ে নাখায়, কোনেও নাখায়, তাৰ ওচৰলৈ নাযায়, তলত চৰি থাকিব কিন্তু পাত নাখায়।
গতিকে আপুনি অপৰা এষাৰ পালে আপোনাৰ কোনো খৰচ নাই, মাত্ৰ ৰোৱা খৰচটো মই আপোনালোকক ক'লোৱে, আপোনালোকে পুলি নিজেই কৰক। হেল্ল' বন্ধু, এইখিনিতে এটা আপোনালোকক মই অনুৰোধ কৰোঁ যে মই সাঁচিৰ ভিডিঅ'বিলাক দি আছোঁ, আপোনালোকে চাই আছে, কিন্তু কমেণ্ট কম কৰিছে। কমেণ্ট কৰিলে মই জানিব পাৰিম যে আপোনালোকে কি সমস্যাৰ সন্মুখীন হৈছে, এই খেতিটো কৰোঁতে কি সমস্যাৰ সন্মুখীন হৈছে। আৰু একো কমেণ্ট নকৰিলে গম পাম যে আপোনালোকে ঠিকেই কাম কৰি আছে, আপোনালোকে একো অসুবিধাত পৰা নাই। যে কি নহওক, এতিয়া আজিৰ ভিডিঅ'টো বহুত দীঘলীয়া নকৰোঁ। ইয়াৰ